নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 মাৰ্চ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বেই মহাবিপদত কংগ্ৰেছ দলে মুহূৰ্ত অসমবাসী ৰাজ্যত তেনেছে এটা বিগ ব্ৰেকিং নিউজ। লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাবিপদত পৰিছে কংগ্ৰেছ দলে। ফ্ৰিজ কৰা হৈছে কংগ্ৰেছ দলৰ সকলো বেংক একাউণ্ট। কংগ্ৰেছৰ সকলো বেংক একাউণ্ট ফ্ৰিজ কৰা হৈছে। মোদী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছে। আজি কংগ্ৰেছ দলৰ বেংক একাউণ্ট ফ্ৰিজ কৰা হোৱা নাই আৰু এয়া ভাৰতবৰ্ষৰ গণতন্ত্ৰক ফ্ৰিজ কৰা হৈছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। কিন্তু এই সন্দৰ্ভত নিৰ্বাচনী আয়োগ और लगते संबाद माध्यम और आदालत और देशर सकल प्रतिष्ठान निमात किय बुली प्रश्न उत्थापन करिছে। या गणतंत्र भावे अति विपदजनक आख्या कांग्रेसर देशर गणतंत्र स्वतंत्र संस्थाসমূहक ध्वंस करार षड़यंत्र करिছে বিজেপি सरकारे। मोदी सरकारे कांग्रेसक आर्थिक भावे पंग करार चेष्टा करिছে। या असांविधानिक और अगणतांत्रिक बुली मन्तव्य करिছে। कांग्रेसर बैंक एकाउंट फ्रिज कर दिया होइছে जाते टकार अभावत कांग्रेसे निर्वाचन खेलिब নোৱাৰে। महा अभियोग उत्थापन करिছে कांग्रेसे। लोकसभा निर्वाचনৰ পূৰ্বেই মহাবিপদত कांग्रेस दल হয় বন্ধুসকল। कांग्रेसर বিৰুদ্ধে कांग्रेसे কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ বিৰুদ্ধে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? আসলতে कांग्रेसर সকলো বেংক একাউণ্ট ফ্ৰিজ কৰি দিছে নেকি? যদি ইয়াৰ বিষয়ত আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মোৰ জীৱন দেশৰ বাবে সমৰ্পিত। মুহূৰ্ত অসমবাসী ৰাজ্যক জনাইছে আন এটা বিগ ব্ৰেকিং নিউজ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি হৈছে। গ্ৰেপ্তাৰৰ পাছতে অৰবিন্দ কেজৰিৱালৰ প্ৰথমটো প্ৰতিক্ৰিয়া। ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰথমটো প্ৰতিক্ৰিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কিয়নো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ পিছতেই অৰবিন্দ কেজৰিৱালে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মোৰ জীৱন দেশৰ বাবে সমৰ্পিত বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। মই সদায় দেশৰ বাবে জনতাৰ বাবে কাম কৰি যাম। বাহিৰত থাকো বা ভিতৰত থাকো মই সদায় দেশৰ বাবে কাম কৰি যাম বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। গ্ৰেপ্তাৰৰ পাছতে অৰবিন্দ কেজৰিৱালৰ প্ৰথমটো প্ৰক্ৰিয়া হয় বন্ধুবান্ধীসকল। অৱশেষত এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপ্ৰাৰ্থী মনোজ ধানোৱাৰক টানি চোচৰাই আটক কৰিলে ডিব্ৰুগড় আৰক্ষী। মুহূৰ্ত অসমবাসী ৰাজ্যক জনাইছে আন এটা বিগ ব্ৰেকিং নিউজ। অৱশেষত আপ্ৰাৰ্থী মনোজ ধানোৱাৰক টানি চোচৰাই আটক কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ত আপৰ প্ৰতিবাদ চলি থকাৰ মাজতে আটক কৰে আপ্ৰাৰ্থী মনোজ ধানোৱাৰক। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে আমোলপট্টিত বিজেপি কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু দেশৰ গণতন্ত্ৰক হত্যা কৰিছে মোদী চৰকাৰে এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছিলে আৰু তাৰ পিছতেই ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ অসাংবিধানিক আৰু অৰ্থনৈতিক আখ্যা ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপ্ৰাৰ্থী মনোজ ধানোৱাৰে হয় বন্ধুসকল কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তদুপৰি ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে আপ অসমৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীৰ লগতে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাকো। মনোজ ধানোৱাৰৰ লগতে ভৱেশ চৌধুৰীক টানি চোচৰাই গাড়ীত উঠালে ডিব্ৰুগড় আৰক্ষীয়ে। ডিব্ৰুগড়ত আপৰ প্ৰতিবাদ উত্তপ্ত পৰিস্থিতি হয় বন্ধুবান্ধীসকল। অৱশেষত এটা বিগ আপডেট গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যাত্ৰীবাহী বাছত গুলী হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মুহূৰ্ত অসমবাসী ৰাজ্যক জনাইছে আন এটা ভয়ংকৰ খবৰ। কিয়নো ৰাজ্যত পুনৰ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে। যাত্ৰীবাহী বাছত গুলী সোমাই আহত এজন যাত্ৰী, বাছৰ গ্লাছ ভাঙি গুলীবিদ্ধ এজন লোক। কেৱল এয়াই নহয়, কোকৰাঝাৰৰ পৰা ধুবুৰী অভিমুখী আছিল বাছখন আৰু পাণবাৰী আৰু চুপাৰীঘাটৰ মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। বাছৰ ভিতৰত বন্দুকৰ গুলী উদ্ধাৰক লৈ হাহাকাৰ যাত্ৰীৰ মাজত। বাছখন লৈ গুলী চালনা কৰাৰ সন্দেহ যাত্ৰীৰ। কোন দিশৰ পৰা গুলী আহি প্ৰৱেশ কৰিলে এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ৰাজ্যত পুনৰ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে হয় বন্ধুসকল। অৱশেষত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি দুখৰ খবৰ। কিয়নো সৰহৰে বৃদ্ধি পাইছে সোণৰ দাম। সোণ ক্ৰয় কৰিম বুলি যদি ভাবিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা দুখৰ খবৰ।
বজাৰত হুৰহুৰে বৃদ্ধি পাইছে সোণৰ দাম আৰু বিয়াৰ বতৰত সোণৰ গহনা বনাবলৈ আহিছে আৰু হতাশ হৈছে বহু গ্ৰাহকে। বিগত 5 মাহত প্ৰতি 10 গ্ৰাম সোণত বৃদ্ধি পাইছে প্ৰায় 7,000 টকা। শুকুৰবাৰে প্ৰতি 10 গ্ৰাম সোণত 22 কেৰেট সোণৰ মূল্য হৈছে 64,000 টকা। 18 কেৰেট সোণৰ মূল্য প্ৰায় 53,000 টকা বৃদ্ধি পাইছে। বজাৰত সোণৰ দাম বৃদ্ধিত প্ৰভাৱ পৰিছে ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত। আগন্তুক সময়ত অধিক হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা। সোণৰ মূল্য গ্ৰাহকৰ বাজেটৰ সুবিধাৰ বাবে ব্যৱসায়ীসকলে লৈছে বিশেষ ব্যৱস্থা। ব্যৱসায়ীসকলে লৈছে লাইট ৱেট হেভি লোকৰ গহনা বনোৱাৰ পদ্ধতি। হয় বন্ধুসকল, অৱশেষত এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। বৃহস্য ৰূপম লগতে থলুৱা স্বৰ্ণশিল্পী সকলে লৈছে এই পদ্ধতি। সোণ ক্ৰয় কৰিম বুলি যদি ভাবিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা দুখৰ খবৰ, কিয়নো এটা গুৰুত্বপূৰ্ণ আপডেট মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হোলীত স্থানীয় বন্ধ নিদিবলৈ আহ্বান সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিলে নিৰ্দেশনা। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ, কিয়নো হোলীত স্থানীয় বন্ধ নিদিবলৈ জিলা আয়ুক্তলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যৰ জিলা আয়ুক্তসকলে সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নিৰ্দেশনা। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ জিলাসমূহত স্থানীয় বন্ধ ঘোষণা নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, লখিমপুৰ সমষ্টিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু এইসমূহ জিলাত স্থানীয় বন্ধ নিদিবলৈ জিলা আয়ুক্তক আহ্বান জনোৱা হৈছে। বন্ধ ঘোষণা কৰিলে মনোনয়ন পত্ৰ দাখিলত সমস্যা হ'ব বুলি উল্লেখ কৰিছে সাধাৰণ প্ৰশাসন বিভাগৰ তৰফৰ পৰা। আৰু হোলীত স্থানীয় বন্ধ নিদিবলৈ জিলা আয়ুক্তলৈ নিৰ্দেশনা। ৰাজ্যৰ জিলা আয়ুক্তলৈকে সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা জিলাসমূহত স্থানীয় বন্ধ ঘোষণা নকৰিবলৈ আহ্বান জনোৱা হৈছে। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টাকৈ ডাঙৰ মন্তব্য। হয় বন্ধুসকল, লোকসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টাকৈ ডাঙৰ ঘোষণা। এইবাৰ নিৰ্বাচন হ'ব নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ মাজৰ নিৰ্বাচন। বিৰোধী প্ৰাৰ্থী যিয়েই নহওক কিয় প্ৰতিদ্বন্দ্বিতা হ'ব মোদী। তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিব। নৰেন্দ্ৰ মোদী হ'ব পুনৰ প্ৰধানমন্ত্ৰী। এইবাৰ সংখ্যালঘুৰ মা ভণ্টি আৰু নিবনুৱা যুৱক যুৱতীয়ে বিজেপিক হিয়া উজাৰি ভোট দিব। উজানি অসমত এইবাৰ আমাক ভোট দিব অসমীয়া মুছলমানে। দেশৰ কতই সংখ্যালঘুৰ প্ৰতি সিমান ন্যায় হোৱা নাই যিমান অসমত হৈছে বুলি মন্তব্য কৰিছে। সংখ্যালঘুৰ প্ৰতি ন্যায়ৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰিছে অসমে। আমি মা ভণ্টি, নিবনুৱা যুৱক যুৱতী সকলোৰে ভোট পাম। এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত গালি গালাজ কটাক্ষ কৰা নহয়, কেৱল ভোট ভিক্ষা নহয়, জনসভাৰ জৰিয়তে প্ৰচাৰত নামিব বিজেপিয়ে। এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ খতিয়ান আৰু অভাৱ অভিযোগৰ বুজ ল'ব বিজেপি কৰ্মীসকলে। এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ খতিয়ান অভাৱ অভিযোগৰ বুজ ল'ব বিজেপি কৰ্মীসকলে। নিৰ্বাচনৰ পিছত এইসমূহ অভাৱ অভিযোগ সমাধান কৰা হ'ব। অসমৰ 14খন আসনৰ ভিতৰতে প্ৰায় 13খন আসনেই বিজেপি মিত্ৰজোঁটে দখল কৰিব। কংগ্ৰেছে এখন আসন পাব পাৰে, নাপাব পাৰে আৰু এইবাৰ নিৰ্বাচনত অসমত কংগ্ৰেছ শূন্য হ'ব পাৰে। 3 গগৈৰ প্ৰসংগক বাতৰি কাকতৰ বিষয় আৰু বিৰোধীয়ে 3 গগৈৰ কথা ক'লে আমি 7 গগৈ দেখুৱাই দিম। আমাৰ গগৈ কেইজন বেঞ্চাৰ গগৈ নহয়। ইণ্ডিয়া এলায়েন্স এতিয়া পুৰণি অধ্যায় আৰু এনডিএ কোনেও পৰাস্ত কৰিব নোৱাৰে। লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টাকৈ ডাঙৰ ঘোষণা। হয় বন্ধুসকল, আজিৰ মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।